हरि शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभांगं लक्ष्मीकान्तं कमलनयनं जुगैर्भेदानुगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्। আজি এই পবিত্ৰ পুণ্যক্ষেত্ৰ জলাগাঁও আৰু এই পবিত্ৰ পুণ্যক্ষেত্ৰৰ জলাগাঁৱৰ এই পবিত্ৰ নামঘৰত চাৰিদিনীয়াকৈ আয়োজন কৰা শ্ৰীমদ ভগৱত গীতাৰ অন্তিম দিৱসৰ অন্তিম খণ্ডটিলে আমি আগবাঢ়িছোঁ। আমি নিজকে ভাগ্যৱান ৰূপে অনুভৱ কৰিছোঁ। প্ৰায় শাওণ মাহৰ সমাগত এই গৰমতো 41-42 ডিগ্ৰীৰ উত্তাপৰ মাজতো আমি দিন আৰু ৰাত্ৰি এই দুইটা সময়তে শ্ৰীমদ ভগৱত গীতাৰ আৰু গৃহস্থী আশ্ৰমৰ পৰিশুদ্ধিৰ মাতৃশক্তি জাগৰণৰ এই দিব্য অনুষ্ঠান ভাগ আমি কোনো বিৰতি নোহোৱাকৈ আজি শেষৰ খণ্ডলৈ আগবাঢ়িছোঁ। তাৰ কাৰণে প্ৰভুৰ চৰণত এই ব্যাসপীঠৰ পৰা সহস্ৰ সহস্ৰ কোটি সেৱা যাচিছোঁ। প্ৰভুৰ দিব্য কৃপা আমাৰ সকলোৰে হৃদয়ত বৰ্ষণ হোৱাৰ হেতুকে আমি মানৱ জীৱনৰ সৰ্বোত্তম কল্যাণকাৰী একমাত্ৰ ভগৱান শ্ৰীমুখ নিশ্চিত বাণী ভগৱত গীতাৰ এই তত্ত্ব জীৱনৰ লগত সম্পৰ্ক কৰি শ্ৰৱণৰ এই পৰম আনন্দ লাভ কৰি আৰু কৰাৰ সৌভাগ্য লাভ কৰিছোঁ। জয় জয়তে আজি শেষৰ খণ্ডটিত প্ৰভু ভগৱন্তৰ চৰণত পুনঃ দণ্ডৱত প্ৰণিপাত জনাই আমি মূল কাৰ্যসূচীলৈ আগবাঢ়িছোঁ যে ভগৱত গীতা কুৰুক্ষেত্ৰ মহাসমৰ মোহগ্ৰস্ত অৰ্জুন আৰু সেই মোহগ্ৰস্ত অৰ্জুনক ভগৱত গীতা কৈছিল ভগৱান কৃষ্ণই। কুৰুক্ষেত্ৰৰ জ্যোতিষৰ নামৰ এখন ঠাই আৰু ভগৱান কৃষ্ণক যেতিয়া অৰ্জুনে কৈছিল, হে কৃষ্ণ, মোৰ এই ৰথখন 4টা বগা ঘোঁৰাৰে টনা ৰথখন তুমি যুদ্ধক্ষেত্ৰৰ মাজলৈ লৈ বোলা, মই চাই ল'ম কাৰ কাৰ লগত কেনেদৰে যুদ্ধ কৰিব লাগে। অৰ্থাৎ এজন বিবেক আৰু বুদ্ধিৰ মানুহে বুদ্ধি আৰু বিবেকক আশ্ৰয় কৰি কৰ্ম কৰে। এইটোকে ভগৱান কৃষ্ণ সখা অৰ্জুনে ভগৱান কৃষ্ণক এই আদেশ কৰিছিল ৰথত বহি, বিবেক আৰু বুদ্ধিৰে মই চাই লওঁ মই কাৰ কাৰ লগত যুদ্ধ কৰিব লাগে, কাৰ কাৰ লগত কেনেদৰে যুদ্ধ কৰিম, যুদ্ধৰ পৰিণতি কি হ'ব। দুৰ্যোধনে এইটো চিন্তা নকৰিলে। অৰ্থাৎ অৰ্জুনক সেইকাৰণে নৰ বুলি কৈছেগে। বিবেক বুদ্ধিক আশ্ৰয় কৰি অৰ্জুনে এই প্ৰশ্ন ভগৱান কৃষ্ণক কৰিছে আৰু ভগৱান কৃষ্ণ আজ্ঞা পালি ৰথখন লৈ গৈছেগে।
আৰু তেতিয়া মোহগ্ৰস্ত অৰ্জুন মোহিত হৈ পৰিছিলে আৰু ৰথৰ ওপৰতে যুদ্ধ নকৰোঁ বুলি বহি পৰিছিলে। আৰু সেই বহি পৰা অৰ্জুনক জ্ঞান বুদ্ধি আৰু প্ৰজ্ঞাক জাগৰিত কৰাৰ কাৰণে ভগৱত গীতাৰ দিব্য জ্ঞান ভগৱান কৃষ্ণই শুনাইছিলে। আৰু সেই সময়ত আৰু এজনে শুনিছিলে ভগৱত গীতাক, আৰু এজনে শুনিছিলে, সেইজন ধ্বজৰ ওপৰত বহি থকা হনুমানে। ধ্বজৰ ওপৰত বহি থকা হনুমানে শুনিছিল শ্ৰীমদ ভগৱত গীতা। আৰু যেতিয়া ভগৱত গীতা অন্ত হ'ল, পৰিপূৰ্ণ হ'ল, তেতিয়া হনুমানে মাত লগাইছিলে যে প্ৰভু, কোৱা হনু, ময়ো গীতা শুনিলোঁ, ভাল কৰিলা, কিন্তু মই উচ্চ আসনত বহি শুনিলোঁ, বেয়া কাম কৰিলা। তুমি যে উচ্চ আসনত বহি শুনিলা ধ্বজাৰ ওপৰত, তাৰ কাৰণে তুমি পিশাচ হ'ব লাগিব। ভগৱত গীতা হ'ল ভগৱানৰ বাণী, আৰু ইয়াক সদায় শ্ৰদ্ধা ভক্তি আৰু তৃণৰ আসনৰ পৰা শুনিব লাগে। কিন্তু তুমি তাৰ বিপৰীত কৰিলা, ধ্বজাৰ ওপৰত বহি শুনিলা, সেইকাৰণে তুমি পিশাচ হ'ব লাগিব। আৰু পিশাচৰ পৰা মুক্ত হ'বলৈ হ'লে তুমি পৈশাচিক নামৰ এখন ভাষ্য লিখিব লাগিব, তেতিয়াহে তুমি তাৰ পৰা মুক্ত হ'বা। আৰু হনুমন্তই পৈশাচিক ভাষ্য ৰচনা কৰি পিশাচৰ পৰা মুক্ত হৈছিল। অৰ্থাৎ আমাক ভগৱত গীতাই এই লীলাৰ মাজেৰে আমাক বুজাইছে, অহংকাৰৰ আসনত বহি, অভিমানৰ আসনত বহি ভগৱত গীতা নুশুনিবা। ভগৱত গীতা গুৰু বাণী, ভগৱত গীতা ভগৱত বাণী, আৰু ভগৱত গীতা ঈশ্বৰৰ মুখৰ বাণী। যেতিয়া ভগৱত গীতা ভাষ্য লিখিছিল, তেতিয়া শ্ৰীধৰ স্বামীয়ে ভগৱত গীতাৰ ভাষ্য লিখিছিল। আৰু প্ৰতিদিন এজন গৰখীয়া ল'ৰাই এটি এটি ফল আনি যোগান ধৰিছিল তেওঁৰ পত্নীৰ হাতত, আৰু সেই ফলটোৱে তেওঁ প্ৰতিদিন গ্ৰহণ কৰিছিল। আৰু যেতিয়া নৱম স্কন্ধৰ ভাষ্য লিখিবলৈ লৈছে শ্ৰীধৰ স্বামীয়ে, তাত এটা শব্দ পালে, বহম, অৰ্থাৎ মোৰ ভক্তৰ যেতিয়াই যি আৱশ্যক হয়, মই নিজে কান্ধত তুলি সেই আৱশ্যকতাৰ যোগান ধৰোঁ। মই কান্ধত ভাৰ বাহিনী যোগান ধৰোঁ, বস্তু দিওঁ, যাক যি লাগে মোৰ ভক্তক। শ্ৰীধৰ স্বামী মহান ভক্ত আছিলে। তেওঁ এই শব্দটো হৃদয়ত বহুত কষ্ট দিলে। ভগৱানে কান্ধত তুলি ভক্তক বস্তু দিয়ে, কান্ধত তুলি, কিমান ডাঙৰ কথা। তেওঁ তেতিয়া এই শব্দটো পৰিৱৰ্তন কৰি দিলে। তাত লিখা আছিলে বহম, মই ভাৰ বাই নিওঁ, তাত লিখি দিলে, কাটি দিলে, দি লিখি দিলে দদাম মহম, যে মই দিওঁ, ভাৰ বাইটো কাটি দিলে। ভগৱানে ভাৰ বাই দিয়ে, ভক্ত এজনে সহ্য কৰিব নোৱাৰিলে। আৰু যেতিয়াই কাটি দিলে ৰঙা চিয়াহীৰে শব্দটো, তেতিয়া শ্ৰীধৰ স্বামী, তেওঁৰ গোপালৰ মূৰ্তি আছিলে, তেওঁ গোপালৰ মূৰ্তি গাখীৰেৰে স্নান কৰিবৰ কাৰণে পূজাৰ ঘৰত সোমালে। আৰু গাখীৰেৰে যেতিয়া স্নান কৰিছে, সেই গোপালৰ মূৰ্তি ভাগৰ হৃদয়ৰ পৰা ওলাইছে তেজ। হৃদয়ৰ পৰা তেজ নিগৰি নিগৰি ওলাইছে। শ্ৰীধৰ স্বামী আচৰিত হৈ গ'ল যে প্ৰভুৰ হৃদয়ৰ পৰা তেজ। বহুত কান্দিলে, বহুত কান্দিলে, অৰ্থ কিন্তু বুজি
নেপালে। আৰু তাৰ পাছত ঘৰলৈ আহিলে। অহাৰ পাছত ঘৰলৈ তেওঁৰ পত্নীয়ে ক'লে যে কথা এটা, বৰ ডাঙৰ কথা এটা হৈছে আজি। বোলে কি হৈছে? যে আপুনি যেদিনাৰ পৰা গীতাৰ ভাষ্য ৰচনা কৰি আছিল, সেইদিনাৰ পৰাই প্ৰতিদিন এজন গৰখীয়া ল'ৰাই আপোনাৰ কাৰণে ফলৰ যোগাৰ ধৰিছিল, আৰু সেই প্ৰতিদিন দিয়া ফলেই আপুনি খাইছিল। কিন্তু আজি সি আহি মোক ফল দিলে, কিন্তু সি জিভাখন দেখুৱাই দিলে, গোটেই জিভাখন কটা। আৰু সেই ল'ৰাটোৱে ক'লে, আপুনি হেনো তাৰ জিভাখন কাটি দিলে। আপুনি ইমান ইন্দ্ৰিয় সংযমী, আপুনি আত্মসংযমী, এতিয়া গীতাৰ ভাষ্য লিখি আছে, আপুনি জানো তাৰ জিভাখন কাটিলে? তেতিয়া শ্ৰীধৰ স্বামীৰ অৰ্থ বুজি পালে। তেতিয়াই শ্ৰীধৰ স্বামীয়ে অৰ্থ বুজি পালে যে তেওঁ ধুৱাবলৈ যত্ন কৰা বাল গোপালৰ হৃদয়ৰ পৰা কিয়তে জ্বলাইছিল, আৰু আজি সেই যিজন গৰখীয়া ল'ৰা কোন আছিলে অৰ্থ বুজি পালে, সেইজনেই কৃষ্ণ আছিলে। আৰু সেইজনে মোক প্ৰতিদিনৰ আহাৰ যোগাৰ ধৰিছিলে, কাৰণ মই যে গীতাৰ ভাষ্য লিখি আছিলোঁ, আৰু মই যে নৱম অধ্যায় ভগৱত গীতাৰ মাজ, অষ্টাদশ অধ্যায়, 18 অধ্যায় গীতাৰ মাজ হ'ল নৱম অধ্যায়, আৰু নৱম অধ্যায়তে চূড়ান্ত ভক্তিৰ তত্ত্ব লিখিত হৈছে। আৰু তাতেই মই এটা শব্দ কাটি দিলোঁ, বহম মহমটো কাটি দদাম মহম কৰিলোঁ। আৰু যে মই শব্দ কাটি দিলোঁ এইটোৱেই কাৰণ ভগৱান কৃষ্ণই কৈছে, গীতা মে হৃদয়ং পাৰ্থ, হে অৰ্জুন, এই গীতা মোৰ হৃদয়। এই গীতাত যদি কোনোবাই আঘাত কৰে, মোৰ হৃদয়ত আঘাত হ'ব। গীতা মোৰ হৃদয়, আৰু গীতা ভগৱত মুখত নিশ্চিত বাণী। গীতা ভগৱানৰ জিভা, আৰু গীতাৰ শব্দ লৰচৰ কৰিলে ভগৱানৰ জিভাত কষ্ট হ'ব। আৰু সেইকাৰণে লগে লগে গৈ তেওঁ সেই শব্দটো পুনৰ শুদ্ধ কৰিলে, বহম মহম। অৰ্থাৎ এই ভগৱত গীতাই আমি আজি 4 দিন আলোচনা কৰিলোঁ। এই ভগৱত গীতা, যাৰ এটা শব্দ পৰিৱৰ্তনতে হৃদয় আৰু জিভাত আঘাত লাগিলে, গতিকে আমি ইয়াৰ মাজত যদি অৱহেলা কৰোঁ, ভগৱত গীতাৰ যদি তত্ত্ব জ্ঞানক আমি অৱজ্ঞা কৰোঁ, আমাৰ জীৱন কিমান দুখময় হ'ব, এই কথাটোকে আমাক বুজাইছে। গতিকে আজি শ্ৰীমদ ভগৱত গীতাত আছে 10ম অধ্যায় বিভূতি যোগ। 10ম অধ্যায়ৰ বিভূতি যোগ। ভগৱান কৃষ্ণই কৈছে যে মোৰ বিভূতি মানে হ'ল আত্মা, মোৰ বিভূতিৰূপী আত্মা সকলোতে আছে। ডবৰি বনতো আত্মা আছে, সেইকাৰণে ডবৰি বনতো পূজাত লাগে। দৰুম বনতো আত্মা আছে, সেইকাৰণে দৰুম বনৰো গুণ আছে, ঔষধি গুণ আছে, তাতো আৰোগ্য শক্তি সোমাই আছে। এই সৃষ্টিৰ প্ৰতিটো বস্তুতে ঈশ্বৰীয়ৰ বিভূতি আছে। বিভূতি মানে আত্মা। আৰু সেইকাৰণে আমাক কৈছে, আমি কিন্তু নাজানো, আমি বুজি নাপাওঁ। আমি ডাঙৰটো দেখোঁ, সৰুটো নেদেখোঁ। এতিয়া যদি হাতী এটা ইয়াত ঠেং ভাঙি পৰি আছে বুলি খবৰ পাই, আপোনাক সবে লৰ মাৰিব। কোনোবাই চাকি আনিব, কোনোবাই ধূপ আনিব, কোনোবাই ফুল দিব, কোনোবাই শৰাই দিব।
কেলে হাতীৰ ঠেং ভাঙি পৰি আছে। আচ্ছা, কোনোবাই যদি কয় পৰুৱা এটাৰ ঠেং ভাঙি পৰি আছে, যাব জানো কোনোবা? তাত পৰুৱা এটাৰ ঠেং ভাঙি আছে, মনেৰে শুনিব, কথাৰ গভীৰতাত শুনিব, কথা বাহিৰত কাণেৰে নুশুনিব। আকৌ কৈছোঁ, কাণেৰে নুশুনিব, আপুনি অনুভৱ কৰি যাব। আপুনি কি কৰিব? অৰ্থাৎ প্ৰতিজন মানুহৰ ভিতৰতে এই তত্ত্বটো, এটা পদৰ অৰ্থ, এটা গূঢ়াৰ্থ, এটা হ'ল পৰমাৰ্থ, এই তিনিটা তত্ত্ব তিনিটা স্তৰত জানিব লাগিব, তিনিটা স্তৰত বুজিব লাগিব। তাকে বুজা বুলি কৈছেগে। এটা ভগৱান কৃষ্ণই কৈছে অৰ্জুনক, অৰ্জুন, তোমাৰ বিচাৰ বুদ্ধি স্থূল হৈ আছে। তুমি হাতীটোক দেখা পোৱা, হাতীৰ মাজত থকা সুখ দুখবোৰ দেখা পোৱা, পৰুৱাৰ মাজত থকা সুখ দুখবোৰ কেলে দেখা নোপোৱা? ডাঙৰ ডাঙৰ মানুহক পূজা কৰা। আজি এটা উদাহৰণ দিছোঁ, ইয়াত যদি মোৰ উপাধিটো গোস্বামী হ'লহেঁতেন, হাজাৰ মানুহ প্ৰতিদিন আহিলহেঁতেন। উপাধিটো মোৰ শৰ্মা, সেইকাৰণে বাকীখিনি নকওঁ। আৰু যদি মোৰ উপাধিটো দাস হ'লহেঁতেন, তেতিয়া আৰু হয়তো নামঘৰত থাকিবই নিদিলেহেঁতেন। অৰ্থাৎ আমাৰ স্থূল বুদ্ধি, আমাৰ বুদ্ধি যেতিয়ালৈকে স্থূল হৈ থাকিব, তেতিয়ালৈকে আপোনাৰ মোৰ মনৰ মাজত উচ্চ নিজ ভেদ ভাৱনা সদায় থাকিব। এজন যদি মন্ত্ৰী বা MLA বা তেনেকুৱা বিষয়াৰ সন্তান এটা ক'ৰবাত গাড়ীয়ে খুন্দা মাৰে, চব দৌৰি যাব। এজন হাজিৰা কৰা মানুহৰ ল'ৰা এটা যদি ক'ৰবাত খুন্দা মাৰে, ইয়াৰ পৰা এই চব মৰিব লাগে, বৰ আপদ হে, বৰ আপদ। এই চব কোনো গাড়ী মটৰ একো বুজি নাপায়, বুজিছে? মৰা হ'লে ভাল আছিলে। অৰ্থাৎ আমাৰ এইটো স্থূল বুদ্ধি। এতিয়া স্থূল বুদ্ধিক আমি সূক্ষ্ম বুদ্ধি কৰিব লাগিব, তেতিয়াহে আমি ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰিম। সেইকাৰণে ভগৱান কৃষ্ণই প্ৰথমতে চব ডাঙৰ 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 কৈ 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 শেষত অৰ্জুনক ক'লে, মত্ত পৰতৰং নন্যাৎ কিঞ্চিদস্তি ধনঞ্জয়, মই সৰ্বমিদম সূত্ৰম সূত্ৰে মণি গণাইবহ। এই সমস্ত জগতত ময়ে আছোঁ। এধাৰ মণি যেনেকৈ সূতাৰ মাজত গঠা খাই থাকে, ময়ো আত্মাৰে পৰমাত্মা হৈ এই গোটেই সমস্ত জগতত গাঁঠি আছোঁ। মোত বাদে জগতত একো বস্তু নাই, মোত বাদে জগতত একো বস্তু নাই, মোক বাদ দি জগতৰ অস্তিত্ব নাই। তেতিয়া অন্য দেৱী, অন্য দেৱ, অন্য মানুহ ক'ৰ পৰা আহিলে? ইদং ব্ৰহ্মময় জগত। শ্ৰীমন্ত শংকৰ গুৰুজীগণাই কৈছে, সব ঘতে বৈঠঃ জৈচন গগন ব্যাপী। সকলোতে ঈশ্বৰ আছে। যেনেকৈ আকাশ সকলোকে আৱৰি আছে, তেনেকৈ সকলোতে ঈশ্বৰ আছে। যদি সকলোতে ঈশ্বৰ আছে, তেতিয়াহ'লে এই দাসজনৰ মাজত ঈশ্বৰ নাই, গোস্বামীজনৰ মাজত ঈশ্বৰ আছে। এই বুদ্ধিটো ক'ৰ পৰা আহিলে? এজনক পূজা কৰি এজনক অপমান কৰাৰ অধিকাৰ ক'ৰ পৰা আহিলে? এজনক বুকুত সাৱটি লৈ এজনক গতিয়াই দিয়াৰ অধিকাৰ ক'ৰ পৰা আহিলে? এজনক আদৰি আনি এজনক বাহিৰতে যেতিয়া আমি সেৱা পাতোঁ, সকাম পাতোঁ, এজনক ভৰি হাত ধুৱাই আদৰি আনো, এজনক হয় যা তই বহগে যা ভিতৰত। এইটো আপোনাৰ ভক্তিটো বাহিৰতে দৌৰ মাৰিলে, ভিতৰ ভক্তি নাহিলে। আৰু দুজন আহিছে, এজনক কৈছে যা বহগে যা, ভিতৰত বহগে যা, আৰু এজনকে একেবাৰে আদৰি মেলি আনিলে। ভক্তি ক'ৰ পৰা আহিলে? অৰ্থাৎ হে অৰ্জুন, যেতিয়ালৈকে সমবুদ্ধি নহ'ব, যেতিয়ালৈকে সমদৰ্শন নহ'ব, যেতিয়ালৈকে সমভাৱনা নাহিব, তেতিয়ালৈকে ভক্তি চকু নগজিব আৰু ঈশ্বৰ দেখা নাপাব। আৰু সেই মই ঈশ্বৰ চবতে আছোঁ, মোক দেখিবলৈ সমদৰ্শন লাগিব, সমভাৱনা লাগিব,
সমহ বুদ্ধি লাগিব। আৰু সেইকাৰণে তোমাক মই 10ম অধ্যায়ৰ বিভূতি যোগ কৈছোঁ। মোৰ বিভূতি সকলোতে আছে। সকলোকে ঈশ্বৰ দেখিবা, সকলোৰে মাজত আত্মাৰূপী পৰমাত্মাক দেখিবা, তেতিয়া 11 অধ্যায় বিশ্বৰূপ। তেতিয়াহে বিশ্বৰূপী বিষ্ণুক দেখিবা, তেতিয়াহে ইদং ব্ৰহ্মময় জগত দেখিবা, তেতিয়াহে সকলোতে ঈশ্বৰ দৰ্শন হ'ব। আমি কওঁ ঈশ্বৰ সকলোতে আছে, মুখেৰে কওঁ ঈশ্বৰ সকলোতে আছে, কিন্তু কাৰোবাক পূজা কৰোঁ, কাৰোবাক অৱহেলা কৰোঁ। তেতিয়া কেনেকৈ হ'ল সকলোতে আছে? এই কথাটোকে বুজাইছে 11 অধ্যায়ত ভগৱান কৃষ্ণৰ সখা অৰ্জুনে কৈছে যে হে জনাৰ্দন, তুমি যে জগতৰূপী জনাৰ্দন, তুমি যে জগতত বিয়পি আছা, তুমি যে বিৰাট ঈশ্বৰ, তুমি যে সমস্ত জগতৰ ব্যাপক ঈশ্বৰ, মই তোমাৰ সেই ৰূপটো চাব বিচাৰিছোঁ। ভগৱান কৃষ্ণই কৈছে তোমাৰ এই চকুৰে দেখা নাপাবা। কেলে? এই চকুৰে মুখখনে দেখা নাপায় নিজৰ, আকৌ কেনেকৈ দেখাব ঈশ্বৰক? এই লাইটকেইটা নুমাই দিয়ক, কিবা দেখিব জানো? এই চকুত পোহৰ নাই। আপুনি মই লাইটৰ পোহৰত দেখোঁ, মনত ৰাখিব, চকুৰে নেদেখে। এতিয়া আমি বৰ চব ধৃতৰাষ্ট্ৰ, নিজৰটো দেখা পাওঁ, আনৰটো নেদেখোঁ। নিজৰ স্বাৰ্থটো দেখোঁ, আনৰ স্বাৰ্থটো দেখোঁ জানো? নিজৰ সুখ দেখোঁ, নিজৰ দুখ দেখোঁ জানো? নিজৰ দোষ নেদেখোঁ। আমি বৰ ধৃতৰাষ্ট্ৰ। কিন্তু ভগৱান কৃষ্ণই সেই কথাটোকে অৰ্জুনক কৈছে, তোমাৰ চকুৰে ঈশ্বৰ নেদেখা, তাৰমানে কি আমাৰ চকুৰেও ঈশ্বৰ নেদেখোঁ। এতিয়া ভগৱানে কৈছে ঈশ্বৰ দেখিবলৈ মই তোমাক চক্ষু দিব লাগিব। এইটোৱে হ'ল ভগৱত কৃপা। এইটোৱে ভগৱত কৃপা, যে সেই ঈশ্বৰ চাবলৈ ভক্তিৰ চকু লাগিব, প্ৰেমৰ চকু লাগিব, জ্ঞানৰ চক্ষু লাগিব। আৰু ভগৱান কৃষ্ণই দিব্য চক্ষু দান কৰিলে। দিব্য অৰ্থাৎ এই গীতা আৰু ভাগৱতে হ'ল ভগৱান কৃষ্ণ। গীতাৰ যদি জ্ঞান হয় দিব্য চক্ষু লাভ কৰিব, ভাগৱতৰ যদি জ্ঞান হয় দিব্য দৰ্শন পাব। ধৰিব পাৰিছেনে? বেদান্তৰ 2য় সূত্ৰ ভাগৱত ই ত্ৰিকাল দৰ্শী কৰি তোলে এজন মানুহৰ ভাগৱত। ভা মানে পোহৰ, এই লাইটৰ পোহৰ নহয়, চন্দ্ৰ সূৰ্যৰ পোহৰ নহয়। ভা মানে কি? বাহিৰ আৰু ভিতৰ দৰ্শন দেখা পোৱা পোহৰ। আপুনি মই বাহিৰটোহে দেখিছোঁ, ভিতৰটো দেখিছোঁ জানো? ভিতৰটো ভাগৱতৰ জ্ঞান হ'লে ভিতৰটো দেখিব। এইটোৱে তত্ত্ব। ভাগৱতৰ জ্ঞান যদি হয়, এজন ভাগৱতৰ বক্তাই অতীত বৰ্তমান আৰু ভৱিষ্যত দ্ৰষ্টা হৈ পৰে। তেওঁৰ কাৰণে আৰু মায়াৰ আৱৰণ নাথাকে। সেইকাৰণে আমাক কৈছে গীতা আৰু ভাগৱতে হ'ল ভগৱান। গীতাত কৈছে অহম ব্ৰহ্ম, ময়ে ভগৱান। অহম ব্ৰহ্মস্মিন, ময়ে ভগৱান, ময়ে ব্ৰহ্ম, ময়ে সত্য, ময়ে সনাতন। ঈশ্বৰ সৰ্বভূতানাং হৃদয়দেশ অৰ্জুন তিষ্ঠতি। ঈশ্বৰ সকলোৰে হৃদয়ৰ মাজত আছে। ভ্ৰমায়াম যন্ত্ৰৰুৰাণি মায়ায়া, সকলোকে মায়াৰ মাজত ঘূৰাই ফুৰাইছে ঈশ্বৰে। আৰু যি ঈশ্বৰৰ চৰণত ধৰিছে তাক মায়াই নাপায়, আৰু যি ঈশ্বৰৰ চৰণত ধৰা নাই তাক মায়াই পাব। এই কথাটোকে আমাক বুজাইছে ভগৱান কৃষ্ণৰ সখা অৰ্জুনৰ। ভগৱানে দিব্য জ্ঞান দান কৰে, দিব্য জ্ঞান। অৰ্থাৎ আপুনি যদি ভাগৱতৰ প্ৰিয় হয়, আপুনি যদি গীতাৰ প্ৰিয় হয়, একেই কথা, ভগৱানেও আপোনাক মোক দিব্য কৃপা দান কৰিব। তেতিয়া আমি ভগৱত দৰ্শন পাম। আৰু যেতিয়া দিলে চক্ষু,
তেতিয়া ভগৱানক দৰ্শন কৰিলে চবতে ভগৱান, ভগৱানত চব আছে, ভগৱানতে চব আছে। হিমালয় আছে, এই অনন্ত কোটি ব্ৰহ্মাণ্ড আছে, যে ব্ৰহ্মা আদি সকলো প্ৰতিজন ব্ৰহ্মা আছে। সমস্ত জগতৰ যিটো প্ৰজ্বলিত অগ্নিশিখা ভগৱানত আছে। এই সমস্ত সাগৰৰ অসংখ্য নদী জল সকলোতে আছে। আনকি অৰ্জুনো সেই তাতেই সোমাই আছে। সকলো ভগৱানতেই সোমাই আছে। অৰ্জুনে দেখা পাইছে। আৰু এটা বস্তু দেখিছে অৰ্জুনে, যে সকলোৱে মাত্ৰ ভয়ত কম্পমান হৈ স্তুতি কৰিছে ভগৱানক। ত্ৰাহিমাং ত্ৰাহিমাং, ৰক্ষা কৰা ৰক্ষা কৰা ৰক্ষা কৰা। তাৰ পাছত দেখিছে দাঁতৰ মাজত ভীষ্ম, দ্ৰোণ, কৰ্ণ, জয়দ্ৰথ এই গোটেইবোৰ দাঁতৰ মাজত গুৰি হৈ লাগি ধৰি আছে। আৰু বাকী থকা যিমান আছে মানুহ মৰিবৰ কাৰণে উত্ৰাৱল, বাচিবলৈহে উত্ৰাৱল হয়। চব মৰিবৰ কাৰণে উত্ৰাৱল, চব মৰিবৰ কাৰণে মুখৰ মাজলৈ ঢপলি আহিছে। ইমান ভয়ানক দৃশ্য অৰ্জুনে আৰু চাব নোৱাৰিলে। ভগৱানক স্তুতি কৰিলে, প্ৰভু প্ৰভু মই আৰু চাব নোৱাৰোঁ, মই আৰু তোমাৰ এই ৰূপ মই আৰু দৰ্শন কৰিব নোৱাৰোঁ। গতিকে তুমি সৌম্য বপু, তুমি সেই চতুৰ্ভুজ ৰূপে তুমি আকৌ ঘূৰি আহা। প্ৰভু মই এই ৰূপ চাব নোৱাৰোঁ। ত্ৰাহিমাং ত্ৰাহিমাং। ভগৱানে আকৌ ঘূৰি আহিলে, আহি ক'লে অৰ্জুন, যজ্ঞ দান তপস্যাৰ দ্বাৰা মোৰ এই ৰূপ দেখিব নোৱাৰে কোনেও। তোমাক যে মই দেখুৱাইছোঁ তুমি মোৰ অতি প্ৰিয়, কাৰণ তুমি মানুহ, অৰ্থাৎ তুমি নৰ, মই নাৰায়ণ। সেইকাৰণে এজন মানুহ যদি মানুহ হয় ঈশ্বৰক পাবলৈ আৰু সময় নালাগে। এইটো কথা আকৌ পুনৰ কৈছে। আমি বৰ মানুহ নহয়। যদি মানুহ হয় তেতিয়া ঈশ্বৰ আৰু মানুহৰ মাজত কোনো পাৰ্থক্য নাথাকে। তেতিয়া ভগৱান কৃষ্ণই বিশ্বৰূপ দেখুৱালে, দাঁতৰ মাজত লাগি ধৰিছে, গুৰি হৈ গৈছে, চূৰ্ণাকৃত হৈ আছে। আচ্ছা, তেতিয়াতো যুদ্ধই লগা নাছিলে। তেতিয়া যুদ্ধ লাগিছিলে জানো? যুদ্ধৰ আগৰ ঘটনাহে। তেতিয়াহ'লে কি বাৰু? এবাৰ ভাবকচোন, এবাৰ চবে ভাবক, দিমাগ লগাওক, যে যুদ্ধ নলগাকৈ কিয় ভগৱানৰ দাঁতৰ মাজত গুৰি হৈ লাগি ধৰিছিল এই সমস্ত সৈন্যসকল। আৰু ভগৱত গীতাত ভগৱানে কৈছে, নিমিত্ত মাত্ৰ ভৱ সব্যসাচী। তুমি নিমিত্ত হোৱা। অৰ্জুনক গীতাত বুজাইছে, তুমি নিমিত্ত হোৱা। এওঁলোক মৰি আছে, মই মাৰি থৈ দিছোঁ, কিন্তু তুমি মাত্ৰ নিমিত্ত হোৱা। এওঁলোক চব মৰি আছে। মাত্ৰ কাৰণ এটা লাগিব, যে তুমি মাত্ৰ কাৰণ। এওঁলোক চব মৰি আছে। কেলে মৰি আছে? এইটো কথা অত্যন্ত দৰকাৰী কথা। ডায়েৰীত লিখিব, জীৱন ডায়েৰীত লিখিব। যিদিনাই মানুহে ঈশ্বৰক পিঠি দিলে তেতিয়াৰ পৰা মৃত্যু আৰম্ভ হ'ল। যেতিয়াই মানুহ ধৰ্মক পিঠি দিলে তেতিয়া মানুহৰ মৃত্যু হ'ল। মাত্ৰ ফৰ্মেলিটি হ'বলৈ বাকী আছে। কেনেকৈ মৰিব আপুনি গম নাপাব। মটৰচাইকেলত মৰিব পাৰে, গাড়ীৰ খুন্দাত মৰিব পাৰে, কেঞ্চাৰত মৰিব পাৰে, ড্ৰাগছ খাই মৰিব পাৰে, ডায়েবেটিছত মৰিব পাৰে, গাঁঠি লাগি মৰিব পাৰে, বুকুত ভাত বজি মৰিব পাৰে। মৰা অনেক অনেক উপায় আছে। হিৰণ্যকশিপুৱে সেইটোৱে প্ৰমাণ কৰিছিলে, ক'তো নমৰোঁ, তাৰ মাজতো মৰিলে। অৰ্থাৎ মৰা কেনেকৈ মৰিব খাটাং, কিন্তু নমৰা কেনেকৈ নমৰিব? ভগৱানৰ চৰণত থাকক, নমৰে। এইটোৱে একেবাৰে সহজ। আৰু ভগৱান অৰ্থাৎ এই যে সৈন্য বাহিনী ঈশ্বৰক কেতিয়াবাই পিঠি দিলে, ঈশ্বৰক পিঠি দিলে, এইবোৰ যে মৰিছে ঈশ্বৰক কেতিয়াবাই পিঠি দিলে। ধৰ্মক তেওঁলোকে নস্বাত কৰিলে।
অধৰ্মক সাৱটি ধৰিলে, অধৰ্মৰ পক্ষ ল'লে আৰু অধৰ্মৰ ভাৰ পৃথিৱীয়ে সহিব নোৱাৰে। এজনী মাকে 20টা ল'ৰা ছোৱালী জন্ম দিলেও মাকে কষ্ট নাপায়। এটা ল'ৰা যদি অধৰ্মী হয়, এটা ল'ৰা যদি পাপী হয়, এটা ল'ৰা যদি নাৰকী হয়, সেইজনী মাকে তাৰ ভাৰ সহিব নোৱাৰে। এই কথাটোকে পৃথিৱীয়ে কৈছিল ভগৱানক। পৃথিৱীক যেতিয়া ভগৱানে কৈছিল তুমি কান্দিব কিয় লাগে বসুমতী, তোমাকতো মই সমস্ত ভাৰ বহন কৰিব পৰা শক্তি দিছোঁ। তেতিয়া পৃথিৱীয়ে কৈছে যে মই সন্তানৰ ভাৰ বহন কৰিব পৰা শক্তি আপুনি মোক দিছে, কিন্তু মহা মহা পাপৰ ভাৰ বহন কৰিব পৰা শক্তি আপুনি দিছে জানো? নিজৰ স্বামীয়ে যেতিয়া ভাৰজাক তেল ঢালি জ্বলাই দিব, এই পাপৰ ভাৰ কিমান ওজন সুধিছে? নিজৰ পত্নীক যেতিয়া নিজৰ স্বামীয়ে, স্বামী মানে মালিক, সুৰক্ষিত কৰিব, গোটেই জীৱনৰ সুৰক্ষাৰ দায়িত্ব লোৱা, সেইজন স্বামীয়ে যদি অসহায় এগৰাকী নাৰীক পিতৃ মাতৃৰ বুকুৰ পৰা আনি সেইগৰাকী নাৰীক যৌতুকৰ বাবে বা কিবা এটা অজুহাত লৈ তেল ঢালি জ্বলাই দিব পাৰে, সেই পাপৰ ভাৰ কিমান হ'ব প্ৰভু? যি জন্ম দিয়ে পিতৃ মাতৃয়ে জীৱনৰ সৰ্বস্ব ত্যাগ কৰে পুত্ৰ কন্যাৰ বাবে, যে পুত্ৰ কন্যাৰ বাবে জীৱনৰ সৰ্বস্ব সুখ ভোগ চব ত্যাগ কৰে, এটা এটা পইচা জমা কৰে পুত্ৰৰ জীৱন বিকাশৰ কাৰণে। এগৰাকী মাতৃয়ে 10 মাহ 10 দিন ভাৰ বৈ 20টা মূত্ৰ ধুৱাই কল্পনাৰ সীমা পাৰ কৰি পুত্ৰ কন্যাৰ মাজেৰে তেওঁলোকে সুখৰ সপোন দেখি দেখি ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰে, জীৱনৰ পৰিপূৰ্ণতা দিয়ে। আৰু সেই পুত্ৰ যদি কন্যাই পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থৈ ৰাস্তাত এৰি থৈ আহে, হৃদয় বিদাৰক কথা কয়, তে সেই ভাৰটো কিমান ওজন হ'ব প্ৰভু? সেই ভাৰ জানো মই বহন কৰিব পাৰোঁ? অৰ্থাৎ এই কথাটোকে কৈছে, পাপৰ ভাৰ পৃথিৱীয়ে বহন কৰিব নোৱাৰে। আৰু সেই পাপ কোনে কৰিছে? যিসকলে ধৰ্মক পিঠি দিছে। মনত ৰাখিব, যিদিনাই ধৰ্মক পিঠি দিলে সেইদিনাৰ পৰা আপোনাৰ জীৱনৰ দুখ আৰম্ভ হ'ল। হনুমানে যেতিয়া লংকা জ্বলাই দিলে, তেতিয়া প্ৰভু ৰামে প্ৰশ্ন কৰিছিল, হনু লংকা কিয় জ্বলালা? ৰামৰতো আদেশ নাছিলে লংকা জ্বলোৱা, ৰামৰ আদেশ আছিলে সীতাৰ খবৰ লোৱা, ক'ত আছে? হনুৱে কৈছে, প্ৰভু মই লংকা জ্বলোৱা নাই। কোনে জ্বলাইছে? ৰাৱণে জ্বলাইছে। মই ফল মূল খাই আছিলোঁ, ৰাৱণে মোক ধৰি লৈ গ'ল, আৰু ৰাৱণে ধৰি নি ৰাৱণেই মোৰ নেগুৰত কাপোৰ মেৰিয়ালে, ৰাৱণেই মোৰ নেগুৰত তেল ঢালিলে, আৰু ৰাৱণেই নিজ হাতে মোৰ নেগুৰ জ্বলাই দিলে। অৰ্থাৎ যেতিয়া ঈশ্বৰক পিঠি দিয়ে দুষ্ট বুদ্ধিয়ে লগ লাগে, নিজৰ জীৱন নিজেই সংকটত পেলায়। কোনোবাই তাক বিপদ আনিব নালাগে। যিদিনাই ঈশ্বৰক পিঠি দিলে, যিদিনাই অধৰ্ম কাৰ্যত হাত দিলে, সেইদিনাৰ পৰা তাৰ পতনৰ ৰাস্তা খোল খালে। যে শ্ৰীমদ ভাগৱতত কৈছে যে হিৰণ্যক্ষ বৰাহে মাৰিলে, নাই মৰা বৰাহে, বৰা ভগৱান, ভগৱানে কেতিয়াও নামাৰে, ভগৱানে মুক্তি দিয়ে, ভগৱানে মৰম দিয়ে, কৃপা কৰে, ভগৱানে নামাৰে। কোনে মাৰিলে? হিৰণ্যক্ষৰ বুকুৰ মাজত থকা অহংকাৰে মাৰিলে। খেদি খেদি মৰিবলৈ গ'ল। সাগৰক কৈছে যুদ্ধ দে সাগৰ, মোক যুদ্ধ দে। সাগৰে হাত জোৰি কৰি কৈছে যে বোপাই তোৰ লগত মই যুদ্ধ কৰিব নোৱাৰোঁ, মই তোৰ সমকক্ষ নহয়, তই ইমান শক্তিশালী। গতিকে এই যে পৃথিৱী উদ্ধাৰ কৰি বৰাহৰূপী বিষ্ণু আহি আছে, সেইজনে তোৰ ইচ্ছা পূৰণ কৰিব। খেদি গৈ বিষ্ণুক ভেটি ধৰি যুদ্ধ দে। খেদি গৈ মৰিলে। একুৰা জুইত যেনেকৈ পতংগই জাপ মাৰি মৰে, সেই অহংকাৰ আৰু অভিমানে জীৱক মাৰে। সেইকাৰণে মনত আমাক সেই কাহিনীৰ মাজেৰে কৈছে অহংকাৰ নকৰিব। এই শৰীৰটো হ'ল এমুঠি জ্বলাই দিয়া ছাই। শিৱই আমাক এই কথাটোকে বুজাইছে। এই শৰীৰৰ অহংকাৰ দুদিনীয়া, শৰীৰৰ অহংকাৰে আপোনাক মাৰিব।
যেনেকৈ হিৰণ্যক্ষক অহংকাৰে মাৰিলে, হিৰণ্যকশিপুক অহংকাৰে শেষ কৰিলে, গতিকে অহংকাৰ হ'ল মৃত্যুৰ কাৰণ। এই কথাটোকে বুজাইছে আৰু আমাক আগতে বুজাইছে। বুজি নোপোৱা সকলটো মৰিলেই আমাকো বুজাইছে যে ঈশ্বৰৰ পিঠি নিদিব। আকৌ কৈছোঁ, ঈশ্বৰক কেতিয়াও পিঠি নিদিব, ঈশ্বৰহে ৰক্ষা কৰিব। ধৰ্মই ৰক্ষতি ৰক্ষত, ধৰ্মই ৰক্ষা কৰিব। ধৰ্ম ভগৱানৰ ৰূপ, গতিকে ধৰ্মক পিঠি কেতিয়াও নিদিব। আৰু এইটো গীতাই আমাক সেইটোৱে শিকাইছে একেদৰে। ধৰ্মক যদি পিঠি দিলে মৃত্যু আৰম্ভ হ'ল, আপোনাক বচাব নোৱাৰে। আৰু ঈশ্বৰক যদি পিঠি দিলে দুখ আৰম্ভ হ'ল। ললাটত আৰু বিধিত দুখ লাগিব নালাগে, আৰু নিজে নিজেই দুখ আৰম্ভ হ'ব। একাদশ অধ্যায় বিশ্বৰূপ দৰ্শন। কিন্তু তাৰ মাজত দ্ৰৌপদী সুধিছিলে প্ৰভুক, প্ৰভুৰ এইবোৰ লীলাত মায়া আছে। দ্ৰৌপদী সুধিছিলে, হে জনাৰ্দন, কুৰুক্ষেত্ৰ যুদ্ধৰ পৰিণতি কি? 5 জন বাচিব, তোমাৰ 5 জন বাচিব। তেতিয়াই জানিছিলে অভিমন্যু মৰিব, কাৰণ 5 জন বাচিব পঞ্চপাণ্ডৱ। আৰু সেইকাৰণে অৰ্জুনক যেতিয়া বিশ্বৰূপ দেখুৱালে, চব দেখিলে, অভিমন্যুৰ মৃত্যু নেদেখিলে। একেলে এইটো হ'ল প্ৰভুৰ মায়া। প্ৰভুৱে মায়া মুক্ত কৰি নিদিয়ে। কেলে? জগত সৃষ্টিৰ কাৰণে মায়া লাগিব, বিনাশৰ কাৰণে মায়া লাগিব। যদি অভিমন্যুক মৃত্যু দেখিলেহেঁতেন অৰ্জুনে যুদ্ধ নকৰিলে, আৰু সমস্যা লাগিলেহেঁতেন। সেইকাৰণে অভিমন্যুৰ মৃত্যু চব দেখিলে, অভিমন্যুক নেদেখিলে। এই কথাখিনিয়ে কৈছে দ্বাদশ অধ্যায় ভক্তিযোগ। দ্বাদশ অধ্যায় ভক্তিযোগ অকণমান সকলে আনন্দ কৰক। বিচনীবিলাক দেখিলে মনটো তালে যাওঁ লাগে, গতিকে বিচনাবিলাক বন্ধ কৰাই ভাল নেকি? বিচনী মাৰি থাকিলে তালে যাওঁ লাগে, ওচৰতে বহু লাগে। গতিকে চবৰে যেতিয়া সকলে বিচনীখন বাৰু মাৰক, এই নামৰ মাজত নাচিব আৰু থিয় হ'ব, কঁকালৰ বিষ যাব না।